ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়াম ডাইৰেকশ্যনৰ ওপৰত প্ৰশ্ন যোৱা বছৰ কুৱেশ্যন পেপাৰটো দেখা পোৱা গৈছিল আৰু সো সেইভাবে আমি ডাইৰেকশ্যনৰ প্ৰশ্ন আলোচনা কৰিম সো আমি ভিডিঅ'বিলাক দীঘলীয়া নকৰো আমি ছুটি কৰিম মানে ছুটি কৰিম কিন্তু ভিডিঅ' বেছিকৈ আমি দিয়ে থাকিম তোমালোকে চাবা কাৰণ দীঘলীয়া ভিডিঅ' বহুতে চাব টান পায় আৰু দীঘলীয়া ভিডিঅ' মই যেটো লাইভ ক্লাছ মেইনলি কৰো গতিকে এনেকৈ ৰেকৰ্ডেড ক্লাছ কৰিবৰ কাৰণে মোৰ অলপ অসুবিধা হয় ঠিক আছে যেটো হলে লাইভ ক্লাছ কৰা হয় সো লাইভটো আমাৰ হৈয়ে থাকিব আগৰ ৰুটিন মতে লাইভ হৈয়ে থাকিব যিসকল ইউটিউবত আছে তেওঁলোকৰ কাৰণে কিছু আমি দিম অৰ্থাৎ ইউটিউবত থকা হিন্দিয়ে কিছু হেল্প পাব আৰু লাইভ ক্লাছত থকা 100% পাব আৰু যিসকল ছাত্ৰছাত্ৰীয়ে জয়েন হ'ব বিচাৰে এতিয়াও যদি হ'ব বিচাৰে সময় আছে একেদিন হ'ব পাৰিবা কাৰণ ইবুকখনে তোমালোকে ল'ব পাৰিবা ইবুকখনত কি হয় য'ত যিকোনো এক্সাম অৰ্থাৎ এনএমএছ বুলি নহয় পিছৰ এক্সাম বিলাকৰ টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে ধুনীয়াকৈ সুবিধা হ'ব কাৰণ একে সিলেবাস একে থাকে প্ৰায় গতিকে ইবুকখনো তোমালোকে ল'ব পাৰিবা 4-5 বছৰ কুৱেশ্যন পেপাৰ আছে সম্পূৰ্ণ সমাধান কৰা আছে সেইখিনি পাবা লগতে যিবিলাক হৈ গল ক্লাছ সেই প্লেলিষ্ট কৰা আছে কোনবাটা টপিক বুজা নাই সেই ভিডিঅটো চাই কেনে তোমালোকে কনসেপ্টখিনি ল'ব পাৰিবা গতে তেনেকৈ চালে যথেষ্টখিনি সময় আছে দিনতো তোমালোকে চাব পাৰিবা বন্ধৰ দিন আৰু ৰাতিও তোমালোকে এটা দুটা দিনৰ ভিডিঅ চাই ধুনীয়াকৈ একেদিন উপকৃত হ'ব যেটো এডমিট কাৰ্ড আহিল এতিয়া পঢ়াহে কথা গতে যিসকল ছাত্ৰ জয়েন হ'ব বিচাৰে 99 টকাতে পেমেন্ট কৰিলে হ'ল আগতে 199 টকা আছিল তাৰ আগতে 299 আছিল এতিয়া মাত্ৰ 99 কৰা হৈছে ইবুকখনৰ দামে 99 কিন্তু আটাইখিনি আমাৰ 99 টকাতে পাবা ঠিক আছে আৰু ইবুকখন তোমালোকে বিভিন্ন এক্সাম বিলাকৰ কাৰণেও টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণেও সুবিধা হ'ব যিসকল ছাত্ৰছাত্ৰী জয়েন হ'ব বিচাৰে হোৱাটছএপ নম্বৰটো দেখাই পাইছে স্ক্ৰীনত 9394628219 এই নম্বৰটো এছএমএছ কৰি তোমালোকে সোনকালে জয়েন হৈ ল'বা ঠিক আছে তেতিয়াহ'লে আটাইখিনি সুবিধা পাবা লগতে গোটাইখিনি পাবা আৰু ঠিক আছে মই আৰু ডিটেইলছ কৈ নাথাকো বহু ছাত্ৰছাত্ৰীয়ে যেটো জয়েন হৈছে এডমিট দিয়াৰ পৰাটো বহু ছাত্ৰছাত্ৰীয়ে জয়েন হৈছে কাৰণ ষ্টুডেণ্ট বিলাকে বুজি পাইছে একেদিন পঢ়িলে ধুনীয়াকৈ স্কলাৰশ্বিপটো লাভ কৰিব পাৰিব 99 টকাটো বহুত পইচাৰো নহয় চাব গ'লে ঠিক আছে গতিকে জয়েন হ'লে সোনকালে হৈ যাব ইয়াত চোৱা এ পাৰসন ৱাক facing north 10 meter and he turned left and walks 5 meter he again turned left and walks 10 meter how far is he from his original position and towards which direction অসমীয়াতে চাও এজন ব্যক্তি উত্তৰ দিশত 10 মিটাৰ খোজকাঢ়ি বাওঁফালে ঘূৰি আৰু 5 মিটাৰ এজন ব্যক্তি উত্তৰ দিশত 5 মিটাৰ খোজকাঢ়িলে যদি তেওঁ আকৌ এবাৰ বাওঁফালে ঘূৰি 10 মিটাৰ খোজকাঢ়ে তেন্তে প্ৰথম যাত্ৰাৰ পৰা কিমান দূৰত আৰু কোন দিশত থাকিব একদম সহজ হয় দেখাত বৰ জটিল যেন লাগে কিন্তু প্ৰেক্টিস কৰিলে সহজ হ'ব সাধাৰণতে মই তোমাক আগতে কিছুমান সহজ টিপ দিয়ে থৈ দিছো যে যিবিলাক টান মানে সহজ বিলাক সেইবিলাক তোমালোকে 1 মিনিটত দুটা তিনিটা কৰিব পাৰিবা একেবাৰে গমে পাইছে তোমালোকে ক্লাছ বিলাক কৰি আৰু এই বিলাকত তোমালোকৰ 2 মিনিট বা 3 মিনিট গলেও কোনো প্ৰবলেম নাই কাৰণ তাৰ পৰা টাইমটো মেনেজ হৈ যায় কইলা 2 মিনিট 3 মিনিট নালাগে 2 মিনিট বা 1 মিনিটতো এটো কৰিব পাৰিবা চাবা প্ৰথম বুজাবৰ কাৰণে টাইম লাগিব চাই যাবা এজন ব্যক্তি উত্তৰ দিশত 10 মিটাৰ খোজকাঢ়িলে ঠিক আছে উত্তৰ দিশত কিমান দিশে 10 মিটাৰ খোজকাঢ়িলে চোৱা আমি প্ৰথমতে দিশটো জানিব লাগিব দিশ মানে এইফালে উত্তৰ আমি জানো মেপত দেখা পাইছে তোমালোকে তলৰ ফালে দক্ষিণ অৰ্থাৎ এইফালে ইংলিছত দিছে নৰ্থ এইফালে হৈছে সাউথ আৰু এইফালে হৈছে পূব অৰ্থাৎ ইষ্ট আৰু এইফালে হৈছে পশ্চিম অৰ্থাৎ ওয়েষ্ট এই ডাইৰেকশন তোমালোকে ফাৰ্ষ্টলি জানিব লাগিব ঠিক আছে তাৰ পিছতহে তোমালোকৰ অংকখিনি কৰি মানে সমাধানটো কৰিব পাৰিবা এতিয়া মই এখিনি মচি দিছি হেফালে লিখি দিম তেতিয়া সুবিধা হ'ব এফালে নৰ্থ এফালে সাউথ সৰি ওপৰৰ ফালে নৰ্থ তলৰ ফালে সাউথ এফালে ইষ্ট আৰু এফালে হৈছে ওয়েষ্ট ভালদৰে বুজিলে এটা বুজিলে যি কোনো হওক একদম ধুনীয়াকৈ কৰিব পাৰিবা ঠিক আছে যি কোনো হওক ধুনীয়াকৈ কৰিব পাৰিবা ঠিক আছে লাইভ ক্লাছত মই কিন্তু বুজাই দিছো ইয়াত ইউটিউবত দিছো এটো জাস্ট ইউটিউবত যিখিনি আছে তেওঁলোকৰ সুবিধাৰ কাৰণে আৰু যিসকল লাইভত আছে তেওঁলোকৰ চাব পাৰিবা কাৰণ এটো ইতেলে বুজোৱা নাই গতিকে তেওঁলোকেতো একদম সহজ লগলে অংকটো কৰিব পাৰে তোমালোকে যিসকলে ক্লাছত জড়িত হৈ আছে তোমালোকে স্কিপ কৰি কেনে ভিডিওটো এনসাৰটো কৰি লোৱা কৰি কেনে মূলত চাই লোৱা মিলিছে না যদি মিলিছে তোমালোকৰ 100% তোমালা এটি টপিকৰ ওপৰত কমপ্লিট হৈ গৈছে ঠিক আছে এটা চোৱা এবাৰ ওপৰৰ ফালে নৰ্থ তলৰ ফালে সাউথ এফালে ইষ্ট আৰু এফালে ওয়েষ্ট হ'ব ওকে এটা কাম কি আমাৰ এটা কাম হৈছে প্ৰশ্ন চোৱা এজন ব্যক্তি উত্তৰ ওপৰৰ ফালে মানে 10 মিটাৰ খোজকাঢ়ি গৈছে মই এইফালে চাও এজন ব্যক্তি ওপৰৰ ফালে কিমান মিটাৰ খোজকাঢ়ি গৈছে ইয়াত ব্যক্তিৰ ইয়াত আছে মানুহজন ইয়াত আছে ওপৰৰ ফালে কিমান গৈছে 10 মিটাৰ ইয়াৰ পৰা ইয়ালৈকে 10 মিটাৰ
খোজকাঢ়ি গৈছে ইয়াৰ পৰা ইয়ালৈকে 10 মিটাৰ খোজকাঢ়ি গৈছে এজন ব্যক্তি আছিল এই পইণ্টৰ পৰা ওপৰৰ ফালে কেই মিটাৰ খোজকাঢ়ি গৈছে এ চোৱা উত্তৰ দিশত 10 মিটাৰ খোজকাঢ়ি গৈছে ইয়াৰ উত্তৰ দিশত 10 মিটাৰ খোজকাঢ়ি গৈছে বাওঁফালে ঘূৰা মানে আমি যে এনেকুৱাকে চাওঁ মই ওপৰৰ ফালে এনেকুৱা খোজকাঢ়ি গৈ আছো মোৰ হাতখন কোনফালে থাকিব এফালে সোঁ হাতখন থাকিব এফালে বাওঁ হাতখন থাকিব গতিকে মই কি কৈছো বাওঁফালে ঘূৰিছো বাওঁফালে ঘূৰা মানে এনেকুৱা ঘূৰিব লাগিব গতিকে কোনফালে ঘূৰিছো বাওঁফালে ঘূৰোতে মই এনেকৈ যাই আছো ওপৰৰ ফালে বুলি কওঁতে তোমালোকে ভাবি লোৱা ওপৰৰ ফালে মই যাই আছো এনেকুৱা মানুহজনৰ হাত এখন সোঁ হাত এখন বাওঁ হাত ওপৰৰ ফালে যাই আছে হয় না এখন সোঁ হাত এইফালে বাওঁ হাত ওপৰৰ ফালে যাই আছে মানুহজনে বাওঁফালে ঘূৰিলে বস্তুবিলাক ওপৰৰ পৰা নহয় একদম বুজি লোৱা মানুহ বাওঁফালে ঘূৰিলে ঘূৰা মানে কি হ'ব মানুহ এনেকৈ ঘূৰিলে অৰ্থাৎ এই বাওঁ এইখন আছে না বাওঁ হাত এইখন সোঁ হাত এইখন বাওঁ হাত মানুহজন এই বাওঁফালে ঘূৰা মানে এইফালে ঘূৰিলে নহ'লে যদি সোঁ বুলি ক'লে এনেকুৱা ঘূৰিলে সোঁ হাত এনেকুৱা ঘূৰিলে মানে এনেকৈ যাই আছে যাতে সোঁ হাত বুলি ক'লে এইফালে এইখিনি ঘূৰা সোঁ হাত এইখন আকৌ বাওঁফালে ঘূৰা মানে এইখন ঘূৰা মানে কোনফালে এইফালে যাব এইফালে যোৱা মানে কি দিশ যাব পশ্চিম দিশত কিমান গ'ল 5 মিটাৰ গ'ল কি হৈছে বাওঁফালে ঘূৰি 5 মিটাৰ খোজ কাঢ়িলে বাওঁফালে ঘূৰি আকৌ 5 মিটাৰ গ'ল 5 মিটাৰ গ'ল মানে ঘূৰি ফেলে এইফালে আহে মানে 5 মিটাৰ আহি মানে কোনফালে আহিল ৱেষ্টৰ ফালে আহিল ৱেষ্টৰ ফালে 5 মিটাৰ আহিল ঠিক আছে আকৌ এবাৰ ইয়ালৈকে খোজ কাঢ়িলে বুলি ক'লে এবাৰ 5 মিটাৰ খোজ কাঢ়িল যদি তেওঁ আকৌ এবাৰ বাওঁফালে ঘূৰে গতিকে চোৱা মানুহ এনেকৈ আহি আছে ইয়াৰ মানুহ এনেকৈ আহি আছে যদি বাওঁফালে ঘূৰা বুলি কয় আকৌ এইখন বাওঁ হাত হ'ল নাই গতিকে এইখিনিতে হ'ব বাওঁ হাত এইফালে হ'ব গতিকে এইফালে হোৱা মানে কোনফালে হ'ল তলৰ ফালে হ'ব নহয় যদি সোঁ হাত হ'লে এইফালে গ'ল হয় সোঁ হাত হ'লে এনেকুৱা গ'ল হয় কিন্তু বাওঁ বুলি কওঁতে এইফালে আহিলে নাই কিমান আহিছে 5 মিটাৰ আহিছে ইয়ালৈকে 5 মিটাৰ আহিছে হ'ল খোজকাঢ়ি কিমান আহিলে খোজকাঢ়ি তেওঁ প্ৰথম যাত্ৰাৰ পৰা কিমান দূৰত্বত আহিব ঠিক আছে 5 মিটাৰ কি কৰিলে খোজকাঢ়িলে 5 মিটাৰ গতিকে এইখিনি পালে আহি যাওঁতে 10 মিটাৰ গ'ল এইফালে 5 মিটাৰ আহিল চোৱা এজন ব্যক্তি উত্তৰ দিশত 10 মিটাৰ গ'ল বাওঁফালে ঘূৰিলে ঘূৰি কেনে কি হয় 5 মিটাৰ খোজ কাঢ়িলে ইয়াৰ পৰা এলৈকে 5 মিটাৰ খোজ কাঢ়িলে তাৰপিছত কি কৰিলে বাওঁফালে ঘূৰি 5 মিটাৰ খোজ কাঢ়িলে যদি তেওঁ আকৌ এবাৰ বাওঁফালে ঘূৰি বাওঁফালে 10 মিটাৰ দেই বাওঁফালে ঘূৰি 10 মিটাৰ সৰি এইটো বাওঁফালে ঘূৰি 10 মিটাৰ ইয়াৰ পৰা এলৈকে 10 মিটাৰ আহিব ঠিক আছে 10 মিটাৰ ঠিক আছে বুজি পাইছা 5 মিটাৰ আকৌ বাওঁফালে ঘূৰি 10 মিটাৰ ইয়াত 10 মিটাৰ আহিল গতিকে তেওঁ কোন দিশত থাকিব মানুহজন ইয়াৰ পৰা আহিছিল এটা কোন দিশত আছে মানুহজনে এইফালে থাকিলে এইফালে যদি থাকিলে তেতিয়া ইষ্টৰ ফালে থাকিলে কোনফালে আছে মানুহজন ইয়াত আছিল ইয়াৰ পৰা তাৰ এইফালে আছে এইটো সাইডে আছে মানে এইখিনি পাইছে গতিকে ইয়াত 10 মিটাৰ গৈছিল 5 মিটাৰ আহিল আকৌ 10 মিটাৰ আহিল মানে এইখিনি পইণ্টটো এইটো পালা গতিকে ইয়াৰ পৰা এলৈকে দূৰত্ব কিমান হ'ব যদি ইয়াৰ পৰা 5 মিটাৰ হয় ইয়াৰ পৰা এলৈকে 5 মিটাৰ হ'ব গতিকে 5 মিটাৰ কোনফালে হ'ব মানুহজন থকাৰ এইটো সাইড কি বুলি কম এইটো সাইড ৱেষ্ট মানে কি বুলি কম পশ্চিম ফালে গতিকে 5 মিটাৰ কোনফালে থাকিব পশ্চিম ফালে দিটো হ'ব শুদ্ধ মই আকৌ এবাৰ বুজাই দিছো যিসকলে বুজি পাইছে স্কিপ কৰি দিয়া ঠিক আছে ভিডিঅ'টো লেফ্ট কৰি দিয়া কাৰণ আমি এটা এটাই বুজাম ঠিক আছে এবাৰ হেৰিও বুজাম কাৰণ আমি এইবিলাক পঢ়াইছো ইতিমধ্যে লাইভ ক্লাছত গতিকে তোমালোকে লাইভ ক্লাছত জইন হ'লে সুবিধা হ'ব কি জানে তোমালোকে কোনটো কনচেপ্ট বুজি পোৱা নাই সেইটো তোমালোকে চাব পাৰিবা যিকেইটা বুজি পাইছে চাও নচলেও হ'ব গতিকে ভিডিঅ' যিটো ৰেকৰ্ডেড কৰি দিয়া আছে গতিকে সেইকাৰণে জইন হ'ব আৰু একেবাৰে লাইভ ক্লাছ হৈয়ে থাকিব গম পাইছা লাইভ ক্লাছ প্ৰায় 1 ঘণ্টামান হৈ যায় গতিকে কিমান টপিক পঢ়িব পাৰো ভাবা আৰু নোৱাৰিলে সুধিব পাৰা গতিকে তোমালোকে যদি 99 টকা বেছি বুলি ভাবি আছা তেতিয়াহ'লে তোমাৰ নললেও কোনো কথা নাই কিন্তু একচুৱেলি মোৰ মতে 99 টকা বেছি নহয় কাৰণ পাছ কৰিলে 48,000 টকা লাভ কৰিব পাৰিবা ঠিক আছে এতিয়া চোৱা এইফালে 10 মিটাৰ গ'ল আকৌ মই প্ৰশ্নটো এবাৰ বুজাই দিছো যিসকলে বুজি পোৱা নাই আকৌ চোৱা আকৌ যিসকলে বুজি পাইছা ভিডিঅ'টো লেফ্ট কৰা টাইম খেদাব নালাগে বেলেগ এটা ভিডিঅ' চোৱা ঠিক আছে চোৱা এজন ব্যক্তিয়ে উত্তৰ দিশত 10 মিটাৰ উত্তৰ এফালে ওপৰৰ ফালে দক্ষিণ তলৰ ফালে ইষ্ট এফালে পূব ফালে আৰু এফালে পশ্চিম ফালে এজন ব্যক্তিয়ে উত্তৰ দিশত 10 মিটাৰ সৰি কিলোমিটাৰ কৈ আছো মিটাৰ দেই মিটাৰ আছে একো নাই তাত মিটাৰৰ লগ কোনো প্ৰব্লেম নাই উত্তৰ বুলি ক'লে এফালে কিমান হ'ব 10 ইয়াৰ পৰা ষ্টাৰ্ট হৈছে 10 মিটাৰ উত্তৰ ফালে গৈছে খোজকাঢ়ি বাওঁফালে ঘূৰা বুলি কওঁতে সোঁফালে হ'লে এইফালে হ'ব এছ মানুহজন এইফালে এনেকুৱা যাই আছে সোঁফাল হ'লে এইফালে বাওঁফাল হ'লে এইফালে গতিকে বাওঁফাল বুলি কওঁতে সদায় এইফালে কিমান আহিল 5 মিটাৰ আহিল ঠিক আছে কোনফালে পশ্চিম দিশে দিশটো দিয়া নাই কিন্তু আমাৰ বাওঁফালে ঘূৰা মানে পশ্চিম দিশে আহিল এটো যোৱা বছৰ আহিছে মই সেইকাৰণে কৈ আছো খোজকাঢ়ি 5 মিটাৰ খোজকাঢ়িলে যদি তেওঁ আকৌ এবাৰ বাওঁফালে ঘূৰা মানে কি মানুহজন এনেকৈ যাই আছে বাওঁফালে ঘূৰা মানে এনেকুৱা ঘূৰিব মানে কোনফালে যাব তলৰ ফালে আহিব তলৰ ফাল বুলি কওঁতে কি ফাল চাউথৰ ফালে
যদি সোঁফালে ওপৰ ফালে গ'লহেঁতেন উত্তৰ ফালে তলৰ ফালে কিমান হ'ব 10 মিটাৰ আকৌ আহিব গতিকে 10 মিটাৰ গৈছিল 10 মিটাৰ আহিল গতিকে ডিফাৰেন্স কোনটো এইখিনি এফালে 5 মিটাৰ আছিল এফালে কিমান হ'ব 5 মিটাৰ হ'ব গতিকে ইয়াৰ পৰা এই মানুহটো ইয়াৰ পৰা এলৈকে কিমান দূৰত আছে 5 মিটাৰ দূৰত আছে কিন্তু কিহৰ দূৰত আছে কোনফালে আছে ওয়েস্ট মানে উত্তৰ দিশত আছে গতিকে 5 মিটাৰ পশ্চিম দিশত আছে গতিকে এইটো হ'ব আনসাৰ ছাত্ৰসকল যদি বুজি পালা তোমালোকে লাইকটো কৰিবা সাবস্ক্ৰাইব কৰিবা কাৰণ আমি অনলাইন ক্লাছ বুলি নহয় টেনএমএছ পৰীক্ষা আমি টেক্সটৰ পঢ়াই থাকো গতিকে আটাইখিনি পাই যাবা ঠিক আছে নেক্সট এটা ক্লাছ লগ পাম বাই